নচালি আনিলো শ্বুটিং কৰিবলৈ আহিছে কৰক আৰু কি কৰে আপোনালোকৰ বয়স কিমান হ'লগে এতিয়া মোৰ এতিয়া 80 চলি আছে বনাব লাগিব এতিয়া তাক মানে পুনৰ ৰিন'ভেশ্যন কৰি পেলাই তাক ৰূপটো দিব লাগিব নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এখন ঘৰ দেখাম যিখন ঘৰ ডক্টৰ বেজবৰুৱাৰ চিনেমা বনাইছিলে সেই চিনেমাখনৰ স্মৃতি হিচাপে 200মান জেগা আছে এখন ঘৰ আছে সেই ঘৰখনো দেখাম আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব এয়া হ'ল দুলেন গগৈ ককাইদেউ ডক্টৰ বেজবৰুৱা চিনেমাখন ইয়াতে কোনোবা এটা মানে শ্বুটিং হৈছিলে নহয় জানো শ্বুটিং হওঁতে এই দাদাৰ ঘৰতে মানে পন গোস্বামীয়ে ভাত খাইছিলে তো কোনডোখৰ আচলতে কি এতিয়া পুখুৰী এটা আছিলে হয় পুখুৰীডোখৰতে মানে কি পানী তুলিছিলে হয় পানী তুলি নি ঘৰলৈ নিছিলে হয় আৰু সেইটো তাৰমানে নিপন গোস্বামীয়ে মানে কি আছে আপোনাৰ তাতে আমাৰ ৰাস্তাৰ কাষতে পদূলি মূৰতে আপোনাৰ এখন চাং আছিলে তাতে জিৰণি লৈ পেলাই আৰু ভিতৰলৈ সোমাই গৈছিলে ভিতৰত পানী অলপ খাওঁ বুলি আৰু পানীৰ লগতে আৰু জা জলপানো খোৱা হ'ল আৰু আমাৰ পুৰণা ঘৰটোত আছে হয় নেকি তো আপোনালোকৰ দেউতাহঁতৰ দেখি পোৱা নাই পুৰণা ঘৰটো তেতিয়া আমিতো জন্মই নহয় তেতিয়া মা নতুনকৈ বিয়া হৈ আহিছে হয় নাদটো এইডোখৰত আৰম্ভ হৈছিলে হয় নাদত মানে গা ধুই হাতত বাল্টি আৰু কাপোৰ লৈ পেলাই গা ধোৱা মানুহগৰাকী সেইফালে ওপৰলৈ উঠি গৈ আমাৰ ঘৰলৈ মানে স্মৃতি আছে জেগাডোখৰ 1969 ডক্টৰ বেজবৰুৱা চিনেমাখনৰ এটা শ্বুটিং স্পট আছিলে সকলোৱে মানে জ্ঞাত আৰু হয় এই আপোনালোকৰ কোনোবা স্মৃতি মানে ফটো কিবা আছে নেকি ফটো আমি এনে মোবাইলত আছে বাৰু এইবিলাক দি দিয়া হ'ব বাৰু হয় আপোনালোকৰ পুৰণা ঘৰটোতো নাই আজি নাই আমি জনাত আমাৰ পুৰণা এটা মহ আছিলে সেই মহটো আমি সেই চিনেমাখনতে কেতিয়াবা অকণমান দেখিবলৈ পাওঁ বুলি কওঁ মহটো আছে স্মৃতি হিচাপে ন তো এইডোখৰ অকণমান মানে স্মৃতি আছে ন সেইটো অংশত আছিলে হয় সেইটো অংশত আমি বনাব লাগিব এতিয়া তাক মানে পুনৰ ৰিন'ভেশ্যন কৰি পেলাই তাক ৰূপটো দিব লাগিব তাৰমানে এইটো আমাৰ অকণমান সময় লাগিব পৰিকল্পনা চলি আছে চাগে অদূৰ 2 বছৰৰ ভিতৰতে এইটো সম্পূৰ্ণ হ'বগৈ বাঁহজোপাৰ তলতে মতামতো বনা থাকে আৰু এইডোখৰতে চাং এখন আছিলে সেই চাংখনতে নিপন গোস্বামী আহি বহি পেলাই এইফালৰ পৰা খোজকাঢ়ি আহে তাৰমানে খোজকাঢ়ি আহি ইয়াতে বহে জিৰণি লৈ পানী এগিলাচ খাওঁ বুলি তালে সোমাই যাওঁতে তাতে চাহ চিনাকি হয় পৰিচয় হৈ জা জলপান খাই তাৰমানে সেইটো স্পট আছে তো আপোনালোকৰ ঘৰখন অকণ চামগৈ এতিয়া মানে পকা ঘৰ হ'ল কিন্তু তো ঠাইডোখৰ আমি চামগৈ আহক এইডোখৰতে হৈছিলে আমাৰ পুৰণা ঘাই ঘৰটো আছিলে একদম প্ৰথম যেতিয়া 1969 ডক্টৰ বেজবৰুৱা শ্বুটিং হৈছিলে এইডোখৰতে এনেকুৱাকৈ আছাম টাইপৰ মানে দুচলীয়া মানে বাঁহৰ ঘৰ আছিলে তাৰ সন্মুখতে নিপন গোস্বামীয়ে বহি মানে পানী আৰু জা জলপান খাইছিলে আৰু এতিয়া সেই ঘৰটো এতিয়া কালক্ৰমত এই ৰূপ পালেগৈ আৰু এই বহুতে নাজানে ইমান ওচৰতে আমাৰ ন শ্বুটিং হৈ গৈছিলে কিন্তু আপোনালোকৰ মুখৰ পৰা জানি বৰ ভাল লাগিলে মানে তো এই কথাটো অন্য মানে কোনো প্ৰকাশ কৰা নাই এতিয়ালৈকে বৰ্তমান মোৰ ইয়াত চেনেলটোতে হৈছে ইয়াতে প্ৰথম কোৱা হৈছে কিমান সময় কটালে ইয়াত কিমান সময় কটালে সিমানবিলাক আমি সবিশেষ নাজানো কিন্তু সেইটো আপোনালোকৰ দেউতাই জানিব দেউতা মাহঁতে জানিব মা প্ৰথম বিয়া হৈছিলে মা আছে মাৰ লগত কথা পাতিম এইখন ঘৰতে মানে যেতিয়া কেঁচা ঘৰ আছিলে তেতিয়া বাঁহৰ আছিলে খেৰৰ না টকৌপাতৰ আছিলে তেতিয়া টকৌপাতৰ আছিলে টকৌপাতৰ ঘৰ এইখন ঘৰ বিয়া বুলি কৈছিলে নহয়
কেলে ঘৰ উঠা মানে আঠমঙলা খাবলৈ আহিছিলে বুলি কৈছে যে আলহী সেইদিনৰ কথা বেছিদিন হোৱা নাছিলে বিয়া পতা হয় নহয় বহুত দিন হ'ল তাৰপিছত এইফালে এই নিপন গোস্বামী আছিলে আমাৰ সেই ঘৰটো এনেকে দুটা পাৰ্ট আছিলে দুৱাৰ মুখতে বহি তেওঁলোকে জলপান খাইছিলে ময়ে দিছিলোঁ তাৰমানে আপোনাৰ মানে স্মৃতি মনত আছে ন তেওঁ ইয়াত মানে গা ধোৱা ঘৰ আমাৰ নাটটো সেই তললৈ আছিলে হয় তাত গা ধুই মানে হেৰি উঠি অহা মানে দৃশ্য এটা তুলিছিলে তোলোতে তেতিয়া তাৰমানে মই ৰাতিপুৱা গা ধোৱা কাপোৰ কানি নিজকে লৈ গৈছে তাৰমানে গা ধুই আহিছে হয় তাৰপৰা তেওঁলোকে দুইটা ছাইডতে বহি দীঘলী বাট এটা আছিলে নহয় দুৱাৰ মুখতে বহি জলপান খাইছিলে মই দিছিলোঁ তাৰমানে এতিয়াহে মনত পৰিছে বহুত দিনৰ কথা কিমান চনত চিনেমাখন শ্বুটিং হৈছিলে 1969 ন তেনেহ'লে আপোনালোকৰ মা যে ইমানখিনি মনত থৈছে তথাপি তেতিয়া আপুনি নছোৱালী হৈ আহিছিলে হয় দেউতা তেতিয়া বিয়াৰ কথাটো মানে আমাৰ মমাইটোৰ ঘৰৰ পৰা আঠমঙলাৰ কাৰণে 8 দিনাখন তাৰমানে ফুলতা খাবলৈ আহিছিলে তেতিয়া আহোঁতে ঘৰত চিন্তা কৰিছে যে আলহী ইমান সোনকালে পালেহি সেইবুলি চিন্তা কৰিছিলে তেতিয়া কথাটো হ'ল কি নহয় বোলে সিহঁতে চিনেমা শ্বুটিঙৰ কাৰণেহে আহিছে বোলে সেই ভাবিছে মমাইদেউ ঘৰৰ পৰা আলহীখিনি আহিছে নহয় ইফালে শ্বুটিঙৰ কাৰণে নিপন গোস্বামী মানে আচৰিত ন আচৰিত হয় তেতিয়া দিনৰ কথা তাৰপাছতে মানে পাইছেহি তেওঁলোকো পালেহি হয় তাৰপাছতে পালেহি আৰু তাৰমানে ফটো চটো তুলি লোৱাৰ পাছত যাবৰ সময়ত তেওঁলোকো পালেহি পাই গ'ল আৰু হয় এতিয়াহে মনত পৰিছে তেতিয়া ৰাস্তাটো কেনেকুৱা আছিলে এতিয়া অৱস্থা ভাল নহয় এইটো ৰাস্তা এই তাৰমানে গাড়ী অহা যোৱা কৰিব পাৰে কিন্তু পকা নহয় তেখেতলোকে কিহত আহিছিলে তেখেতসকলে কিহত আহিছিলে গাড়ী লৈ আহিব পাৰে তাৰমানে আলিটো যদিও শিল চিল দিয়া নাই সমান কৰা নাছিলে প্লাষ্টাৰ কৰা নাছিলে এনেই মানে অহা যোৱা কৰা মানে গাড়ী অহা যোৱা কৰে এইফালে হয় তেনেকুৱা গাড়ী লৈ আহিছিলে আমাৰ তেতিয়া টিউবৱেল চিউবৱেল নাই পথাৰৰ কিনাৰত নাদ এটা আছিলে নাদত গা ধুই মানে ইভাগে আহোঁ হয় কিমান ঘণ্টামান এনেই জীয়ালে ভালমান দেৰি থাকিলে থাকি মেলি কথা চথা পাতি গৈ গ'লগৈ ভাল লাগিলে দেই মা একদম মানে আপোনাৰ ঘৰখন মানে এটা মানে ইতিহাস এটা আছে বুলি ক'ব লাগিব হয় নাই মানে তাকে কৈছোঁ কিনো বোলো আমাৰ ভগা ঘৰবোৰ ইতিহাস ৰাখিবলৈ বিচাৰিছে বুলি ভাবিছোঁ তথাপিও বোলে নহয় আপোনালোকৰ হেৰিটো ৰাখোঁ বোলে তেনেকৈ বুলি কৈছে কোনে কৈছিলে এই কোনে কৈছিলে জানো পাই কোনোবা আহিছিলে নহয় বোলে আপোনালোকৰ হেৰিটো নিওঁ তেনেকৈ এইফালে দেউতা আপোনাৰ ঘৰত বোলে নিপন গোস্বামী আহিছিলে কৈছে মনত আছে আপোনাৰ হয় কি চিনেমা শ্বুটিং কৰিছিলে গম পাই 69ত তেতিয়া আপুনি ডেকা আৰু বিয়া আহে নছোৱালী আনিছিলোঁ নছোৱালী আনিছিলে নছোৱালী ভাই মিতি ভাত খাবলৈ আহিছিলে মিতি নবৌ জেঠেইকা নবৌ আৰু ভালেখিনি আহিছিলে সেইদিনা ঘৰত ম'হ আছিলে ম'হ গাখীৰ ধুনীয়াকৈ থৈ দিছিলোঁ মিতি আহিব বুলি পিছে নিপেন গোচাই আগতে খালে তাৰপাছতে মিতিয়ে পাইছে আগতে তাৰমানে জলপান পালে ম'হ গাখীৰ ভাল জলপান আকৌ মই বিচাৰিছিলোঁগৈ সেইদিনা নাপালোগৈ ঢুকালে নহয় আপোনালোকৰ ইয়াত দৃশ্য এটা লৈছিলে পদূলিমুখত ন দৃশ্য এটা লৈছিলে ছবি তাৰমানে লৈছিলে গা ধোৱা কোনোবা এটা গা ধোৱা আমাৰ তেতিয়া এই টিউবৱেল নাছিলে পথাৰতে নাদহে আছিলে হয় বাঁহ তলত তাৰপিছতে পথাৰ এই আলি পাৰাই ইয়াতে হেৰি আছিলে ইয়াতে কাপোৰ কানি থোৱা এটা চাং এখন আহি কৰিছে
নিপেন গোস্বামী বহি আছে এইফালৰ পৰা তেওঁ আহিছে ছোৱালী চাবলৈ আহিছিলে এইফালে আপুনিও ছোৱালী আনিছে তেওঁ নিপেন গোস্বামী ছোৱালী চাবলৈ আহিছিলে ছোৱালী ঘৰ আমাৰ ঘৰটো ছোৱালী ঘৰ পাতিছে তেতিয়া আপোনালোকেতো ন ছোৱালী ন মানে ডিব্ৰুগড় কিবা ফুৰিবলৈ গৈছিলে মাকে কিবা কাৰণে তাত মানে হেৰাই গ'ল নিপেন গোস্বামী হয় মানে এই কাহিনীটো তাত হেৰাই গ'ল হেৰাই যোৱাৰ পিছত মানে কি হৈছে এনেকে ধৰণে আহোঁতে মানে কি এই আমাৰ ঘৰত সোমাওঁতে তাৰমানে মাকে মানে কি জলপান দিছিলে আচলতে সেইজনী মাক হয় আৰু ছোৱালীজনী হ'ল ভনীয়েক পিছত মাকে কৈছে যে কি কৰিবি আহে বোলে মই ফুৰিবলৈ গৈছিলে বোলে তাত মানে কি হয় মোৰ ল'ৰাটো হেৰাই লয় বোলে সেই হেৰুৱা ল'ৰাটোৱে আহি লৈ পেলাই মানে মাকৰ হতে মানে কি জলপান খাইছিল কাহিনীটো তো আপোনালোকৰ ঘৰখন মানে এটা মেমৰি আছে মানে সৌভাগ্যৱান তাৰমানে তো এই ডক্টৰ বেজবৰুৱা চিনেমাখনৰ লগত আপোনালোকৰ পুৰা মানে ঘৰখন স্মৃতি এটা আছে প্ৰথমতে কাহিনীটো ধৰিবলৈ দিগদাৰ হয় পিছলৈ মানে গম পাই গৈ যে একচুৱেলি মানে হেৰুৱা ল'ৰাজনে গৈ লৈ পেলাই মানে কি এই তেওঁ পুতেকে মানে মাককো চিনি নাপায় ভনীয়েককো চিনি নাপায় আৰু আপোনালোকৰ পৰিৱেশটো তেতিয়া কেনেধৰণৰ আছিলে এই পৰিৱেশটো আজিকালি পকী ৰাস্তা হৈ গ'ল আৰু এইফালে মা আৰু দেউতা বোলে ন কইনা আছিলে আৰু সৌভাগ্যৱান সেই দিনটোতে বোলে চিনেমা শ্বুটিং হৈছিলে ডক্টৰ বেজবৰুৱা তো আচৰিত ধৰণৰ বুলি ভাবিছোঁ তো আপোনালোকৰ প্ৰথম শ্বুটিং কাম কৰিছিলে শ্বুটিং কৰিবলৈ আহিছে কৰক আৰু কি কৰে আমি নাজানো চিনেৰীটো অলপ ভাল পালে নেকি তেওঁলোকৰ ইয়াত সম্বন্ধীয় আছিলে যে মধুটিং বাগানৰ মানে মালভোগ বৰুৱা বুলি ক'লে দেউতাহঁতকো চিনি পায় আৰু আমাৰ দেউতীহঁতকো চিনি পায় বৰ্তা ল'ৰা এজন বাগানত কাম কৰিছে তেওঁৰ পৰা তেওঁলোকৰ এতিয়া আমাৰ বিয়ালৈ আহিছিলে তেওঁলোক এতিয়ালৈ আপোনালোকৰ বয়স কিমান হ'লগৈ এতিয়া মোৰ এতিয়া 80 চলি আছে মৰি হিচাপে থাকি গ'ল ন আৰু তেতিয়া দিনত চিনেমা মানুহ বুলি ক'লে হেঁপাহ নহয় জানো আচৰিত বহুত মানুহ গোট খালে আমাৰতো কেঁচা ঘৰ আছিল চিনেমা শ্বুটিং কৰিবলৈ আহিছে বোলাৰ লগে লগে মানুহ নধৰা হ'ল সেইদিনাই তাৰমানে আমাৰ তাৰ পৰা মিতিৰৰ ঘৰ মানুহ আহিব লাগে যে আমি ঘৰ উঠিলো ঘৰ উঠাৰ পাছত আহিব লাগে সেই আহি তেহেঁতিও ওলালেহি ওলাই গোটেই মানুহে গাড়ীয়ে এইডোখৰ নধৰা হ'ল একেবাৰে হাতলৈকে আপোনাৰ নামটো কৈ দিব নামটো কৈ দিয়ক